যোৱা 3 দিন আগতে মই গৈছিলোঁ গাৰোমাৰীৰ এই ভাইৰেল ঠাইখিনিত আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত বহুতেই ভাইৰেল হৈ আছে। আপোনালোকে হয়তো ইতিমধ্যে চাইছে, ইনষ্টাগ্ৰাম ফেচবুক সকলোতে মানে ট্ৰেণ্ডিঙত চলি আছে এই ঠাইখিনি। আৰু মই যোৱা 3 দিন আগতে ময়ো গৈছিলোঁ, কিন্তু সময় নোহোৱাৰ বাবে এডিটিং কৰিব পৰা নাছিলোঁ, যাৰ কাৰণে আজি ভিডিঅ'টো আপলোড কৰিব লগা হ'ল। বাইদেউ তাত যোৱাৰ পিছত মানে ফটোশ্বট চক্কৰত পৰি মানে পিছল খাই পানীত পৰি কেতিয়াও কল্পনা কৰা নাছিল। বলক তেনেহ'লে আজি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হে গাইছ, আসসালামু আলাইকুম, মাই চেল্ফ মবিছুদ্দিন এণ্ড ৱেলকাম টু মাই এনাদাৰ মিনি ব্লগ ভিডিঅ'। আৰু গাইছ, আমি যিহেতু চহৰ অঞ্চলত থাকোঁ, সেই ঘৰৰ বাহিৰে য'তেই যাওঁ মানে অন্য ঠাইলৈ ঘূৰিবলৈ হওক বা অন্য কামতেই হওক, প্ৰথমে নদী পাৰ হ'বই লাগিব। আৰু গাইছ, ইফালে পাই গ'লো হিমনিতলা পাৰঘাট। আৰু গাইছ, নাৱৰে যাতায়াত কৰাটো কিমান কষ্টকৰ যিসকলে যাতায়াত কৰে সেইসকলে জানে। ইফালে আহি পাই গ'লো হিমনিতলা বজাৰ। আৰু হিমনিতলা বজাৰৰ পৰা 3-4 কিলোমিটাৰ মান হ'ব ডিষ্টেঞ্চ। ইফালে আপোনালোকে চাওক, হিমনিতলাৰ পৰা মাটিলৈ যি গুৰুত্বপূৰ্ণ ৰাস্তাখন বৰ্তমান এনেকুৱা জৰাজীৰ্ণ অৱস্থা, মানে কি ক'ম, মানে পুখুৰীত মানে ক'লে ভুল নহ'ব। আৰু গাইছ, ইফালে ফাইনেলি আহি পাই গ'লো বৰ্তমান ভাইৰেল হৈ থকা এই ঠাইখিনি। যদি কোনোবাই গাৰোমাৰীৰ পৰা এই ভিডিঅ'খন চাই আছে, কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপোনালোকে কোন ঠাইৰ পৰা মানে এই ভিডিঅ'খন চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। গাইছ, ইয়াতে এই দোকানখন হোৱাৰ পিছৰে পৰা মানে এই ঠাইখিনিৰ জনপ্ৰিয়তা আৰু বাঢ়ি গৈছে, আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত মানে মানুহে ফটো ভিডিঅ' বনাবলৈ আহে। গাইছ, সঁচাকৈ এই ঠাইখিনি বহুত ধুনীয়া আৰু শান্ত হয়, মানে চাৰিওপিনে পানী আৰু তাৰ মাজে মানে এখন ৰাস্তাৰ চাৰিওপাশে আকৌ গছ গছনি। আৰু এইফালে কঁঠালবাৰীলৈ যোৱা ৰাস্তাটোৱে মানে সঁচাকৈ অপূৰ্ব মানে ধুনীয়া হয়। দুয়োকাষতে সেউজীয়া গামাৰি গছৰ মানে শাৰী যেন, মানে কি ক'ম, প্ৰাকৃতিৰ মাজেৰে এটা সপোনৰ এটা পথ। মানে এই দৃশ্যটো দেখাৰ পিছত মনত বেলেগ এটা শান্তি আহিছে। আৰু গাইছ, কঁঠালবাৰীত যোৱা এই ৰাস্তাত মানে এখন কাঠৰ দলং, মানে বহুত দিন ধৰি মই মানে ছ'চিয়েল মিডিয়াত চাই আছোঁ। মানে এই কাঠৰ দলংখন মানে বহুত দিন মানে ভাঙা অৱস্থাতে পৰি আছে। প্ৰতিদিনে মানে বহু মানুহ এই পথে মানে যাতায়াত কৰে, কিন্তু এতিয়া কোনো ব্যৱস্থা হোৱা দেখা নাযায়। মই অনুৰোধ জনাইছোঁ গোৱালপাৰা জিলা যিবিলাক মানে প্ৰতিনিধিসকল আছে, তো সেইসকলে মানে এই সমস্যাটোৰ ওপৰত আপোনালোকে অলপমান গুৰুত্ব দিয়ক। যিয়েই নহওক, মই আগতে এই কেতিয়াও কঁঠালবাৰীলৈ অহা নাছিলোঁ, বহুত দিনৰ পৰা দূৰৰ পৰা চাই এই ঠাইখিনি চাই আহিছোঁ, কিন্তু আজি প্ৰথমবাৰৰ বাবে ওচৰত আহি ভালদৰে ঘূৰি চালোঁ আৰু বাইকখন ৰাখি খোজকাঢ়ি ইফালে মানে পাৰ হ'লোঁ। আৰু কি ক'ম, এই ঠাইখিনি সঁচাকৈ বহুত ধুনীয়া হয়। আৰু এইফালে আহি গছৰ তলত বহি বিলৰ পানী, শীতল বতাহ আৰু চাৰিওফালে শান্ত পৰিৱেশ উপভোগ কৰি আছোঁ। তো এয়া আছিল আজিৰ এখন সৰু মিনি ব্লগ ভিডিঅ'টো। কেনে পালে, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ দুটাই কৰিব। পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ কাৰণে আইডিটো ফ'ল' কৰি ৰাখিব।